We won 96 seats in Lok Sabha. So be clear about Assam. We own, without any transfer, 11 seats in Lok Sabha in a state where 40% people are Muslims. We own 11 seats and we got lead in 96 seats. And we did not transfer a single rupee before Lok Sabha. অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে তেওঁলোকে নিজক আমি যে এটা ছেপাৰেট জাতি এটা এথেনিক হিচাপত ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ তেওঁলোকে সেইটো লৈ খুব চিন্তিত আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা 200 টকা 100 টকা মোক হাতত তুলি দিছে 11,000 টকা মুঠতে যোনে বহুতে মোক সহায় কৰিছে তেওঁলোকেতো ভাল পায় তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে টিভিটো আপোনালোকে দেখিব বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টকশ্বত আহি কয় যে মিয়া মুছলমানসকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ তেওঁলোক নিজেই জানে কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে জিপিক ভোট দিছিলে পৰিৱৰ্তন হৈছিল আৰু এতিয়া মই ভাবোঁ যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব আমাৰ প্ৰথম দ্বিতীয় নোলায় এখনে আমি দিল্লীত আমি যোনদিনাখন যাওঁ তাৰ এদিন পিছত আমাৰ ইমান ডাঙৰ ঘনে ঘনে মিটিং হৈ নাথাকে 2 ঘণ্টা আমি বহিম আৰু 2 ঘণ্টা পিছতে লিষ্ট ওলাই যাব আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 15 তাৰিখৰ ভিতৰত আপোনালোকৰ তালিকা প্ৰকাশ 15 তাৰিখৰ ভিতৰত আমি দিল্লী যাম অগপই প্ৰতিদ্বন্দ্বিতা কৰিব যোৱাবাৰৰ সমানেই প্ৰতিদ্বন্দ্বিতা কৰিব যোৱাবাৰ যিমান এখন প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ সব ব্যক্তিৰ ওপৰত মই আলোচনা কৰাটো ঠিক নহয় আৰু ব্যক্তিৰ ওপৰত মই আলোচনা নকৰোঁ আৰু মই আপোনালোকে প্ৰথম দিনাৰ পৰাই দেখিছে যে মই এজিপিক জোৰে কৰা নাই ডেফিনেটলি কোনোবা যদি ইলেকশ্যন খেলা মানুহ আছিলে তেওঁতো ইলেকশ্যন খেলিব বিচাৰিব এটা নতুনত্ব কি আছে ক্ৰিকেট প্লেয়াৰে যদি ক্ৰিকেট নেখেলে ৰাজনীতি কৰা মানুহে যদি ইলেকশ্যন নেখেলে ছুইমাৰে যদি ছুইম নকৰে ৰানাৰে যদি নদৌৰে কেনেকৈ হ'ব ক'ৰবাত সংঘাতটো থাকিবই ক'ৰবাত সংঘাত থাকিব ক'ৰবাত কনফ্লিক্ট থাকিব কিন্তু যাক ৰাইজে ইয়াততো আমি কাজিয়া কৰি কি লাভ হ'ব ভোটটো ৰাইজেহে দিব গতিকে ৰাইজে যাক যেনেকৈ ভোট দিয়ে ল'ৰা বুলি কোৱা নাই মই সাধাৰণ ঘৰৰ সাধাৰণ প্ৰাৰ্থী হ'ব তাতে আমাৰ হিতেন গোস্বামী ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছে সিদ্ধাৰ্থ অংকুৰ বৰুৱা আছে আমাৰ ডাঙৰ নেতা ৰাণা গোস্বামী আছে আমাৰ শান্তনু পূজাৰী আছে ঈশ্বৰ প্ৰসন্ন আছে এইবিলাকৰ দেউতাক মাকৰ নামটো কোনেও নাজানে নে জানে আপোনালোকে তেওঁলোকৰ দেউতাক মাকৰ গতিকে যাৰ দেউতাক মাকৰ নাম আমি নাজানো কিন্তু তেওঁলোক সন্মানীয় তেনেকুৱা হয়তো আপোনালোকে নাম জনাজনতকৈ তেওঁ বেছি সন্মানীয় তেনেকুৱা ব্যক্তি এজনে প্ৰতিদ্বন্দ্বিতা কৰিব য'ত ছিংগল চিট আছে আমাৰ ইলেকশ্যন কমিটিৰ মিটিং হৈ গ'ল বিভিন্ন জেগাত এজনেই প্ৰাৰ্থী আছে এতিয়া মই পীযুষ হাজৰিকাক বাদ দি এতিয়া মই কাৰ নাম ক'ম জাগিৰোডত নামেই নাই জয়ন্ত মল্ল বৰুৱাক বাদ দি মই এতিয়া কাৰ নাম ক'ম অজন্তা নেওগক বাদ দি এতিয়া মই গোলাঘাটত কাৰ নাম ক'ম য'ত কম্পিটিশ্যন আছে তাত কোৱা নাই য'ত কম্পিটিশ্যন নাই তাত কৈছোঁ তেওঁলোকে কাৰণ পিছত সেইবোৰ চিটত কেম্পেইনৰ সময়ত মই নাহোঁ আৰু এইখিনি জাগিৰোডত পীযুষ হাজৰিকা ফাইনেল মই তাত দ্বিতীয়বাৰ নাযাওঁ আৰু কেম্পেইনৰ সময়ত সেইকাৰণে একেলগে কৈ থৈ আহিছোঁ পলাশবাৰীত কম্পিটিশ্যন আছে কেনেকৈ ক'ব পাৰিব ক'ত চাওক আমাৰ ইয়াত এনেকুৱা নহয় আমাৰ ইয়াত একেবাৰে ধুনীয়া কৰি একেবাৰে চিট শ্বেয়াৰিংটো আমাৰ হৈয়ে গ'ল একোতো বাকী নাই খালি দিল্লীত যোৱাৰ দিনাখন আমি লিষ্টখন এনাউন্স কৰিব লাগে এজিপিক দিয়াখিনিক বাদ দি BPFক দিয়াখিনিক বাদ দি
মোৰ লগততো ছিট শ্বেয়াৰিঙৰ আলোচনা কমপ্লিট, ইয়াত আৰু বেলেগ কথা একোৱেই নাই। ছাৰ ইতিমধ্যে আপুনি ক'লে যে জাগিৰোড হওক নলবাৰী হওক তেনেধৰণে ক'লে, গতিকে ৰঙিয়াৰ ক্ষেত্ৰত কেনেকৈ হ'ব? ৰঙিয়াৰ ক্ষেত্ৰত আজিয়ে ক'ব পৰা নাযায়, প্ৰতিদ্বন্দ্বিতা আছে তাতে। কিন্তু আমাৰ ৰাজ্যিক সভাপতি আছে ভৱেশ কলিতা, তেওঁ আমাৰ সন্মানৰ হয়, হি ইজ এ ৰেচপেক্টেড লিডাৰ। কিন্তু তাত কোনোবাই ক'ৰবাত যদি এজন মানুহেও বিচাৰিছে, তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা, আমিতো তেওঁকো সন্মান দিব লাগিব নহয়। ধৰক আজি জালুকবাৰীত যদি একেবাৰে বুথৰ সভাপতি এজনেও বিচাৰিছে, মই যদি কওঁ যে নহয় নহয় হিমন্ত বিশ্ব শৰ্মাই খেলিব, এইটো অহংকাৰ হয়। আমাৰ বিজেপিত কোনেও অহংকাৰ নকৰে, কিন্তু এই 4-5টা ছিটত কোনেও বিচৰাই নাই। মইতো সাংবাদিকসকলকো কৈছোঁ যে কোনেও বিচৰা নাই, আপোনালোকে এজন বিচাৰি দিয়ক। যদি কোনেও বিচৰা নাই, মই নামটো এতিয়া নোকোৱাকৈ কেনেকৈ থাকোঁ? মাজুলী সমষ্টিত কেনেকুৱা ধৰণৰ হ'ব এতিয়া? আপোনালোকে মোক সমষ্টি মই এটাই উত্তৰ দিম যে কিছুমান সমষ্টিত এজন প্ৰাৰ্থী আছে, কিছুমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা আছে। 4-5 দিনৰ এইবোৰ নিউজ চলাই কি লাভ হ'ব? মই আমাৰ অসমৰ মিডিয়াসকলে এইটোত ক'তো TRP নাহে। এই যে অমুকে পাব তমুকে পাব, লাষ্টত মিডিয়াটো ডিছক্ৰেডিটেড হৈ যায় যে অমুকক পাব বুলি কৈছিলোঁ নাপালে। যিটোৱে নিউজটো কৰে তেওঁ ডিছক্ৰেডিট হৈ যায়। মই যোৱা 5 বছৰত মোৰ চেষ্টা আছিল যে অসমৰ মিডিয়াটোকো অলপ ৰিফৰ্ম কৰা। নহ'লে কি হৈছে, অমুকে পাব পিছদিনা নাপালে ক্ষমাটোও নোখোজে। আগতে BBC TVCত কি আছিলে, যদি এটা পুৰণা নিউজ ওলায় যে হিমন্ত বিশ্ব শৰ্মাই পাবই কনফাৰ্ম, নাপালে নেক্সট দিনা তেওঁলোকে এটা ক্ষমা বিচাৰে আৰু সেই জাৰ্নেলিষ্টজনক চাকৰিৰ পৰা গুচাই দিয়ে। কিন্তু আমাৰ ইয়াত সেই ধৰণৰ BBC হৈছে মিডিয়াৰ আটাইতকৈ আদৰ্শ। আপোনালোকে ধৰক মাজতে মোকো ভাঙি দিছিলে যে মুখ্যমন্ত্ৰীয়ে ভাঙিব ছেপ্টেম্বৰ মাহত, কথাটো ক'লোঁ, আজিলৈকে থাকিলোঁ। যোনে নিউজ কৰিলে তেওঁলোকে ক্ষমা এটা খুজিব লাগিছিল নাই যে এইটো আমাৰ চ'ৰ্চ ভুল আছিল, নিউজ ভুল আছিলে, আমি পাঠকৰ ওচৰত ক্ষমা খুজিছোঁ। আমি যেনেকৈ ভোটাৰৰ ওচৰত দায়বদ্ধ, সাংবাদিকসকলো পাঠকৰ ওচৰত দায়বদ্ধ। সেই দিশটো মই ভাবোঁ যে অসমৰ মিডিয়াই অলপ চোৱাৰ প্ৰয়োজন আছে। এতিয়া ধৰক মই ভৱেশ কলিতাৰ বিষয়ে ক'লোঁ, আপোনালোকে নিউজটো লগাই দিব তেওঁ টিকট পোৱাৰ সম্ভাৱনা নাই বুলি, পিছত পালে ক্ষমা কোনে খুজিব? এইটোৰ পৰা ভাল নিউজ আছে অসমত কৰিবৰ কাৰণে। গতিকে মই ভাবোঁ যে যেনেকৈ পাব্লিক চেঞ্জ হৈ গ'ল অসমত, এতিয়া মিডিয়াটো চেঞ্জ হ'ব লাগে। মইতো জোৰ কৰিব নোৱাৰোঁ, অনুৰোধ কৰিব পাৰোঁ। ছাৰ চেণ্ট্ৰেল গুৱাহাটীত যিধৰণে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আছিল, ঠিক একেধৰণে ছাৰ চিপাঝাৰৰো এতিয়া চাওক, আপোনাক কি মই ক'লোঁ নহয় যে AGPৰ প্ৰাৰ্থী 126টা ছিটত আছে, এইটো এটা ডাঙৰ পাৰ্টি হয়। আমি দিম কেইটামান, তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব যে আমি বন্ধুত্বমূলকভাৱে খেলিম নেকি আৰু বা নেখেলোঁ। সেইটো অতুল বৰা ডাঙৰীয়াই উত্তৰ দিব। কিন্তু বিজেপিও এটা ডাঙৰ পাৰ্টি, আমি চবতেতো ছিট দি থাকিলে লাষ্টত আমি কি কৰিব লাগিব? যদি যি ধৰণে AGPয়ে দাবী কৰিছে, বা মোৰ লগত কিন্তু অতুল বৰা ডাঙৰীয়া এবাৰো কোৱা নাই, এইটো আপোনালোকেহে কয়। অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন বৈশ্যৰ লগত মই কথা পাতিছোঁ, একজেক্টলি 15 মিনিটত আমাৰ কাম হৈ গৈছে। বাকীটো কোনেওতো তেওঁলোকে কোৱাও নাই। এইটো ক'ৰ পৰা ওলাই থাকে মই নাজানো। সেইটো তেওঁলোকৰ মাজত বিসম্বাদ কিয় কৰিব লাগে? উঠিব দিলেই হ'ল নহয়। মইতো খুব ধুনীয়াকৈ কৈ আছোঁ যে উঠিলে হ'ল যাতে দলটো শক্তিশালী হৈ থাকে। আমাৰতো AGPৰ প্ৰতি অজস্ৰ শুভকামনা আছে, সেইকাৰণে মই AGPক কোনো কথা জোৰ কৰাই নাই। আজি কালি আৰু পৰহি, আজি আমাৰ গুৱাহাটীত মহাৰাজ পিথুৰ নামত ফ্লাইঅভাৰ হ'ব, অহাকালি আমাৰ ডিফুত উৰণীয়া সেতু হ'ব, পৰহি দিনাখন আমাৰ লংকাত উৰণীয়া সেতু হ'ব, আৰু যোৰহাটত মণিৰাম দেৱান, পিয়লি বৰুৱা উৰণীয়া সেতু হ'ব। আৰু আমাৰ এক প্ৰকাৰ দুলীয়াজানতো উৰণীয়া সেতু ৰেডি হৈ আছে। মই যদি যাব নোৱাৰোঁ, কোনোবাই আমাৰ নেতাই উদ্বোধন কৰিব। ইয়াত ছাৰ্ভেটো আপোনালোকে কৰিব নহয়। ইয়াত যদি ছাৰ্ভে আপোনালোকে নিজে ডেফিনেটলি কৰিছে, গতিকে মই আৰু কি ক'ম আৰু। মইতো এটাই কথা কৈছোঁ যে
কিছুমান বস্তু ৰাজনীতিৰে চাব নালাগে আশীৰ্বাদত থাকি যাব লাগে Any Times 24/7. Your news, your voice.